ব্ৰাঞ্চ থাকে আৰু 12টা মানে ষ্টেপছ থাকে কৰিব লাগে এইকেইটা আৰু তাৰপিছত আমি কৰিলোঁ আৰ্টিষ্টিক পেয়াৰ যিটো দুটা মানুহে একেলগে কৰে আৰু সেইটোত আমি দুটা য়োগা প'জ মিলাই পেলাই এটা ষ্ট্ৰাকচাৰ বনাওঁ আৰু তাৰপিছত আছিলে ফ্ৰী ফ্ল' যিটো বয়জ আৰু গাৰ্লছ দুটাই কৰিছিলে ফ্ৰী ফ্ল'ত 5টা মেম্বাৰ থাকে যি এটা মানে ডাঙৰকৈ ষ্ট্ৰাকচাৰ এটা বনাই য়োগা প'জে দিয়ে তো সেয়াই কৰিলোঁ আজি আমি শোণিতপুৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ আজি উদ্বোধনী অনুষ্ঠান আমাৰ গাঁও পঞ্চায়ত পৰ্যায় আৰু বিধানসভা সমষ্টি পৰ্যায়ৰ খেলসমূহ সফলতাৰে অনুষ্ঠিত হোৱাৰ পিছত আজি আমি জিলা পৰ্যায়ৰ ক্ৰীড়াসমূহ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ পোনতে 2 লাখতকৈ অধিক প্ৰতিযোগীয়ে পঞ্জীয়ন কৰাৰ পিছত প্ৰায় 1 লাখতকৈ অধিক খেলুৱৈ গাঁও পঞ্চায়ত প্ৰতিযোগিতাসমূহ অংশগ্ৰহণ কৰিছিলে আৰু তাৰ পৰা নিৰ্বাচিত হৈ আজি জিলা পৰ্যায়ত 1000তকৈও অধিক প্ৰতিযোগীয়ে আমাৰ 5টা বিধানসভা সমষ্টিৰ পৰা আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰা নিৰ্বাচিত হৈ পেলাই ৰাজ্যিক পৰ্যায়লৈ যাব আমি আশা ৰাখিছোঁ যে ৰাজ্যিক পৰ্যায়ত সফল প্ৰদৰ্শন কৰি শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সপোন খেল মহাৰণ এই খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ ইতিমধ্যে খেল মহাৰণৰ পঞ্চায়ত পৰ্যায় পৌৰসভা পৰ্যায়ত খেলসমূহ অনুষ্ঠিত হৈ গ'ল আৰু আহি এতিয়া জিলা পৰ্যায়ৰ খেলসমূহ আমি আৰম্ভ কৰিব ওলাইছোঁ সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাৰ 5খন বিধানসভা সমষ্টি খেলুৱৈসকল আহি ইয়াত উপস্থিত হৈছে আজিৰ এই উদ্বোধনী অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে পেৰেড SSBৰ বেণ্ড বাদন আৰু বিভিন্ন কাৰ্যসূচীৰে আমি সুন্দৰকৈ আমি এই উন্মোচনী অনুষ্ঠান আৰম্ভ কৰিছোঁ আশা ৰাখিছোঁ মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱৰ সপোন যাতে আমাৰ অসমৰ যিসকল ল'ৰা ছোৱালী যিসকল ছাত্ৰ ছাত্ৰী চেমনীয়া হৈ আছে এই চেমনীয়া অৱস্থাতে যদি তেখেতসকলৰ নিজৰ যি খেল খেলে এই খেলসমূহত যেতিয়া সোনকালে তেওঁলোকে পাৰ্গত হ'ব পাৰে এই পাৰ্গত হ'বৰ কাৰণে এই খেল মহাৰণ আৰু এই খেল মহাৰণৰ দ্বাৰা আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ খেলুৱৈসকলে ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে সুনাম কঢ়িয়াই আনে পদক বুটলি আনিব পাৰে আৰু অসমৰ কাৰণে সৌষ্ঠৱ বৃদ্ধি কৰিব পাৰে এই সপোন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আমাৰ।